ভগৱন্তৰ চৰণত উদ্ধৱ মহামহন্তই নিজৰ সৰ্বস্ব দি প্ৰাৰ্থনা জনাইছে যে তুমি মোৰ তপ, তুমি মোৰ ব্ৰত, তোমাক নেদেখি প্ৰভু মই ক্ষণেকো থাকিব নোৱাৰো। যিহেতুকে তুমি গুচি যোৱাৰ লগে লগে এই ধৰাধামত কলিৰ প্ৰৱেশ ঘটিব, কলিয়ে কাকো ৰেহাই নিদিব প্ৰভু। গতিকে তুমি যদি সেই অৱস্থাত মোক এৰি থৈ যাব খুজিছা, মোৰ কি হ'ব তুমি কিয় এবাৰলৈও নাভাবিলা? খাওঁতে শুওঁতে উঠোতে বহোতে সকলো সময়তে মই কেৱল মাত্ৰ তোমাকেই কায় মনোবাক্যে ধাৰণ কৰি থাকো। তোমাৰ প্ৰিয় ভক্ত উদ্ধৱক কলিৰ এই পংকৰ মাজত এৰি থৈ গ'লে তেওঁ কি যে অৱস্থা হ'ব এই কথাটো তুমি এবাৰো নাভাবিলা। কাৰণ তুমিয়েই অৱগত কৰিছা যে পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, কুইবে অধৰ্মতৰতি যতেক প্ৰজাৰ, কোনো লোক ইয়াত বাকী নাথাকিব তুমি যোৱাৰ লগে লগে। যি গোসাঁই হওক, মহন্ত হওক, গোস্বামী হওক, শৰ্মা হওক, বৰশইকীয়া হওক, গগৈ হওক, কলিতা হওক, হাজৰিকা হওক, কোনো বাকী নাথাকিব। সকলোকে কলিয়ে এৰিব, সকলোৱে আচাৰ ধৰ্ম এৰিব। গতিকে তেনে ক্ষেত্ৰত কেনেকৈ মই এই ধৰাধামত তোমাৰ অবিহনে থাকিম? তেতিয়া ভগৱন্ত মহাপ্ৰভুৱে উদ্ধৱক কৈছে, তাৰ কাৰণে তুমি অলপো আক্ষেপ দোষ নকৰিবা। মই যদিও গুচি যাম, পুনৰ মই ভাগৱতৰ গৰ্ভত প্ৰৱেশ কৰিম। ভাগৱত সমুদ্ৰৰ মাজত মোৰ আত্মা সদা সৰ্বদা থাকিব। যাৰা সকল মোৰ একান্ত বল্লভ হ'ব, যাৰা সকলে মোক পাবৰ নিমিত্তে কায় বাক্য মনেৰে সৌধ পাতি আজিৰ দৰে সাধু সংগ তৈয়াৰ কৰি মোৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰিব, সেইসকলে ভাগৱত গ্ৰন্থৰ মাজতে মোক লগ পাব। আৰু তোমাৰ দৰে মোৰ পৰম সুহৃদ একান্ত ভক্তই যেতিয়া মোক কায় বাক্য মন এক কৰি এক নিমিষ ধ্যান কৰিবা, হৃদয়তে মোক দৰ্শন লাভ কৰিবা। এই বুলি উদ্ধৱ মহামহন্তক প্ৰভুৰ বাণী ভগৱন্ত দিছে। তিৰুধায়ু প্ৰবিশ্যহম, সঁচা কথা। তুমি যিদৰে ভাবিছা সেইদৰে মই সমস্ত কাৰ্য সম্পাদন কৰিলো, আৰু এতিয়া মই বৈকুণ্ঠলৈ যাত্ৰা কৰিম, এই কথাটো তুমি অনুধাৱন কৰিছা, উপলব্ধি কৰিছা, আৰু তোমাক বুজাবলৈ মোৰ একো নাই, তুমি নুবুজাকে থকা নাই। যদিও বা মই এই ধৰাধাম ত্যাগ কৰি যাম, সমস্ত জীৱৰ কল্যাণৰ কাৰণে কলি মলৰ পৰা কলিৰ অল্পায়ু অল্পমতি লোকসকলক উদ্ধাৰ কৰিব নিমিত্তে মহাভাগৱতত মোৰ আত্মা প্ৰৱেশ কৰিব। তিৰুধায়ু প্ৰবিষ্টহম ভাগৱত অৰ্ণৱম। অৰ্ণৱ মানে সমুদ্ৰ বা সাগৰ। সেই উদ্ধৱ, মই প্ৰস্থান কৰিম, কিন্তু পুনৰ প্ৰৱেশ কৰিম ক'ত? ভাগৱত সমুদ্ৰৰ মাজত। তেনেকৈ বাগ্ময় মূৰ্তি, মোৰ এই কথাৰ মূৰ্তি, শব্দময় ব্ৰহ্মময় মূৰ্তি শ্ৰীমদ ভাগৱত প্ৰত্যক্ষাৱৰ্ততে হৰেণ, প্ৰত্যক্ষভাৱে হৰণ কৰিব কোনসকলৰ? সেইসকলৰ যিসকলে শ্ৰদ্ধাৰে এই ভাগৱতক সেৱা কৰিব, যাৰা সকলে শ্ৰদ্ধাৰে এই ভাগৱতৰ কীৰ্তন কৰিব, যাৰা সকলে শ্ৰদ্ধাৰে ভাগৱত শ্ৰৱণ কৰিব, যাৰা সকলে শ্ৰদ্ধাৰে এই ভাগৱত দৰ্শন কৰিব, সেৱা কৰিব, এইসকলৰ এই কলিৰ মল, কলিৰ পাপ, তিনি তাপ আদি ভৌতিক আদি দৈবিক আৰু আধ্যাত্মিক, এই তিনি তাপৰ পৰা সেইসকল নিবৰ্তমান হ'ব। সেই উদ্দেশ্যেই আজিৰ এই পবিত্ৰ গুৰুগৃহত ধেমাজি জিলাৰ এই বৈদিক সনাতন সমাজৰ
সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দ এই মহান গ্ৰন্থভাগী পাঠ আৰু পৰ্যালোচনাৰ দৰে মহৎ কাৰ্য হাতত লৈছে। আমি পুনশ্চবাৰ তেখেতসকললৈ আমাৰ শ্ৰদ্ধা সেৱা নিবেদন কৰিলো। ভগৱন্ত প্ৰভুৱে উদ্ধৱক সান্তনা বাণী দি ক'লে যে তেনয় বাগময় মূৰ্তি পতস্যা বৰ্ততে হৰেং, প্ৰত্যক্ষভাৱে হৰণ কৰি লৈ যাব। যিটোক লৈ উদ্ধৱে খেদ কৰিছিল, তুমি দুখ আৰু তাপ কৰিব লগা নাই। শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপ নাচনি। আৰু তেতিয়াই জীৱৰাশি পবিত্ৰ পুণ্যাত্মা জীৱলৈ ৰূপান্তৰ হ'ব। মানুহক অমৃতৰ সন্তান বুলি যে অভিহিত কৰিছে, সেই অমৃত সন্তানলৈ মানুহৰূপী শ্ৰেষ্ঠ তনুধাৰী জীৱবিলাক ঈশ্বৰৰ পৰম ভক্তলৈ ৰূপান্তৰিত হ'ব। সেইকাৰণে য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰা যায়, সেই স্থানত যাতে আমি কোনেও অন্য কথা নাপাতো। যদি কেনেবাকৈ ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ ঠাইত অন্য কথা পতা যায়, তেতিয়া হ'লে কি কৈছে, 84খন নৰকৰ বৰ্ণনা দিছে। সেই নৰকৰ ৰৌৰৱ নৰক নামৰ এখন নৰক আছে, সেইখন নৰকলৈ জীৱবিলাক গতি কৰে। গতিকে ৰাস্তা দুটা আমাক ভাগৱতে দেখাইছে, এটা হ'ল ঊৰ্ধ্বগামী ৰাস্তা, অন্যটো হ'ল অধোগামী ৰাস্তা। আপুনি মই কোনটো ৰাস্তা প্ৰসৱ কৰিম, জন্ম কৰিম? ভাগৱতে আমাক কোনটো ৰাস্তাই যাবলৈ কৈছে? আমাৰ গতিটো সদায় ঊৰ্ধ্বগামী হ'ব লাগিব। ভাগৱতৰ গতিটো হ'ল ঊৰ্ধ্বগামী। সেইকাৰণে ভাগৱতৰ ওচৰলৈ আহোঁতে শ্ৰদ্ধা সহকাৰে কায় মানে দেহ পবিত্ৰ কৰি আহিবলৈ কৈছে, বাক্যবিলাক পবিত্ৰ কৰি আহিবলৈ কৈছে, আৰু মনটো পবিত্ৰ কৰি আহিব যাৰাসকলে। এই তিনি বস্তু পবিত্ৰ কৰি যাৰাসকল আহিব পবিত্ৰ পুণ্যক্ষেত্ৰলৈ, গুৰুগৃহলৈ, সেইসকলৰ জীৱন নিশ্চিতভাৱে ধন্য হ'ব। যে চাৰিটা খুব সুন্দৰ বৰ্ণৰে গঠিত এটা অৰ্থবহু শব্দ হ'ল ভাগৱত। আমি প্ৰত্যেকেই জানো যে ভাগৱতত ভগৱন্তৰ কথাই বৰ্ণনা কৰা আছে। সেইজন ভগৱন্তক আমি ভাগৱতত লগ পাম। কেনেকৈ পাম? ভাগৱতে আমাক কেনেকৈ পোৱাৰ পথ প্ৰশস্ত কৰিছে, নিশ্চয় আমাৰ যুৱ বন্ধুসকলৰ জানিবলৈ মন যাব, নহয়নে বাৰু? আমি কেনেকৈ ভাগৱতৰ আশ্ৰয় হ'লে ভগৱন্তৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ম? ভাগৱতে কি নিৰ্দেশনা আমাক প্ৰদান কৰিছে? ভাৱনতে ক'লে ভাকাৰং ভাবুক জ্ঞ, অৰ্থাৎ এই যে পবিত্ৰ মন এটালৈ আমি ভাগৱতৰ স্থানলৈ আহিছো, এই পবিত্ৰ ভাবুক মনটোৱে যি স্থানত আহি আমি উপবিষ্ট হলো, সেই স্থানত স্থিৰ মনেৰে, গভীৰ ভাৱেৰে, পবিত্ৰ মনেৰে সৈতে আত্মা পৰমাত্মাৰ সংযোগ কৰি কৃষ্ণ কথাত ৰত হ'ব যিসকলে পাৰিলে। সেই ভাৱনতে ক'লে ভাকাৰং ভাবুক গভীৰভাৱে ভাবুক মনটোক ভগৱন্তৰ লগত সংযুক্ত যিসকলে কৰি দিলে, তেতিয়া কি হ'ব বুলিছে? ভগৱনতে কৈছে গকাৰং জ্ঞান উদ্ভৱম, তেতিয়া আমাৰ জ্ঞান উদ্ভৱ হ'ব। কি জ্ঞান? সেই জ্ঞানটো হ'ব ভগৱনতে কৈছে ৱকাৰং বৈষ্ণৱী জ্ঞান। বৈষ্ণৱী জ্ঞান মানে বিষ্ণুক জনা জ্ঞান, অৰ্থাৎ যাৰ কটাক্ষ দৃষ্টিত সৃষ্টি হৈছে, যাৰ কটাক্ষ দৃষ্টিত পালন হৈছে, আৰু যাৰ কটাক্ষ দৃষ্টিত অনন্ত কোটি ব্ৰহ্মাণ্ড চলি আছে, সেইজন মহাহৰি বিষ্ণুৰ কথা, সেইজন মহাহৰি কৃষ্ণৰ সম্পৰ্কে জনা যি জ্ঞান, তাকে কৈছে ৱকাৰং বৈষ্ণৱী জ্ঞানম। আৰু শেষৰ বৰ্ণ ত বৰ্ণটো ক'লে যদি তাক নিখুঁতভাৱে জনা হৈছে, বুজা হৈছে, তেতিয়াহ'লে আমি তত্ত্ব লাভ কৰিম। কি তত্ত্ব? জীৱন তত্ত্ব। জীৱন তত্ত্ব কি? মই কোন ক'ৰ পৰা আহিলো, এক। এই পৃথিৱীলৈ
মানুহ ৰূপে যে ঈশ্বৰে আমাক পঠালে, 84 লক্ষ জনী বাগৰি বাগৰি বিভিন্ন সময়ত বিভিন্ন স্থানত বিভিন্ন দেহ ধাৰণ কৰি কৰি আমি জন্মগ্ৰহণ কৰি কৰি আহি শেষত মনুষ্য জন্ম পালো। মনুষ্য জন্ম পোনে পোনে ভগৱন্তই আমাক দি সংসাৰলৈ পঠাই দিয়া নাই। 1 লাখ 2 লাখ নহয়, 1000 2000 নহয়, 84 লাখ বাৰ বিভিন্ন জুনিত বিভিন্ন দেহ ধৰি ধৰি আমি শেষত মনুষ্য জন্ম পাইছো। জলজং নৱলক্ষণচ 9 লাখ বাৰ জলচৰ, কুৰ্মাঞ্চ 10 লক্ষণচ 10 লাখ বাৰ কুৰ্ম কাছ উভচৰ, পানীতো থাকে বামতো থাকে। 30 লক্ষণচ প্ৰকৃণা 20 লাখ বাৰ প্ৰকৃ, 30 লক্ষণচ প্ৰকুণা 30 লাখ বাৰ প্ৰকু, 4 লক্ষণচ বানৰা 4 লাখ বাৰ বানৰ, চিতা জ্ঞান শূন্য হিতাহিত জ্ঞান শূন্য চিম্পাঞ্জীৰ দৰে ততো মনুষ্যং প্ৰাপ্তি, তাৰ পিছত মনুষ্য জন্ম পাইছো। কিহৰ জৰিয়তে? কৰ্মাণি সাধয়ত, কৰ্মৰ সংস্কাৰৰ জৰিয়তেহে আমি মনুষ্য জন্ম পাব। এই মনুষ্য জন্ম পাই কলি যুগত ভাৰতবৰ্ষ পূব প্ৰান্তৰ অসমত, য'ত আজি যিজনা গুৰুৰ 577 সংখ্যক জন্মোৎসৱ আমি মহাপৰিভৰে উদযাপন কৰিছো, সেইজন গুৰুৰ পুণ্যক্ষেত্ৰ ভাৰতবৰ্ষ পূব প্ৰান্ত অসম বোলে। তাত আমি মনুষ্য হিচাপে জন্মগ্ৰহণ কৰিছো। আমাৰ পৰম ভাগ্য, কোটি কোটি পুৰুষৰ ভাগ্য। সেইকাৰণে আমাক উদাত্ত স্বৰে সিদ্ধান্ত দিছে, অমনুষ্য শৰীৰ পা হৰি ভজিলা, অৱশ্যে হৈবা ভা তৃণত কিলা। সেই কলিযুগৰ মনুষ্য ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ অসম মুলুকত কলিযুগত তোমালোকে 4 মুঠি জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠতম তনু, যিটো তনুৰ যোগেদি জীৱই পৰম সত্তাৰ লগত নিজক সংপৃক্ত কৰি দিব পাৰে। ক'ৰ পৰা আহিলো, আছো ক'ত, কৰিছো কি, কলৈ যাম, তাক জনাৰ যিখিনি ব্যৱস্থা, একমাত্ৰ সেই শৰীৰটোৱে হ'ল মনুষ্য শৰীৰ। অন্য শৰীৰৰ যোগেদি জীৱই কেতিয়াও জীৱন তত্ত্ব লাভ কৰিব নোৱাৰে। গতিকে ত বৰ্ণতে ভাগৱত আমাক ক'লে, ত কাৰণম তত্ত্ব দৰ্শনম। এই 4টা বৰ্ণৰ যি এটা সুন্দৰ শব্দ, এইটো আমাৰ মানৱ দেহৰ লগত সংপৃক্ত হৈ আছে, অন্য জীৱৰ লগত ইয়াক সংযোগ কৰা নাই। সেইকাৰণে 4 মুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠতম তনুধাৰী মনুষ্যই কলিযুগত কি কৰিব লাগে, আজি 577 বছৰৰ আগতেই পৰম গুৰুজনাই আমাক নিৰ্দেশনা দি থলে। কি কৰিবা? ভাগৱত ধৰ্ম গ্ৰহণ কৰা। সেই জীৱ, যেতিয়াই তোমালোকে তৰুণ কালতে, কুমাৰ কালতে বা কুমাৰী কালতে ভাগৱত ধৰ্ম আশ্ৰয় কৰিবা, তেতিয়াহ'লে তোমালোকৰ জীৱনটো শৃংখলিত, পৰিশীলিত, পৰিমাৰ্জিত হ'ব। পৃথিৱীৰ এনে কোনো শক্তি নাই যে নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট ধাৰাৰে যেতিয়া জীৱনৰ প্ৰতিটো পল অনুপল আমি এই মহাভাগৱত গ্ৰন্থৰ আধাৰত আগবঢ়াবৰ কাৰণে যত্ন কৰিম, আমাৰ জীৱন কেতিয়াও উশৃংখল বিশৃংখল হ'ব নোৱাৰে। এইটো হ'ল ভাগৱতৰ সিদ্ধান্ত। ইয়াত ঢেৰ কথা নাই, মাত্ৰ 2টা কথা। 2টা কথাক কলিৰ মলমতি লোকক বুজাবৰ কাৰণে, অল্পায়ু বিষয়ভোগী লোকক, বস্তুবাদ আৰু ভোগবাদত আসক্ত জীৱক বুজাবৰ কাৰণে ইয়াত বৃহৎ ভলিউমৰ এখন গ্ৰন্থ আমাক অতি দায়াৰে সৈতে মহাপুৰুষ গুৰুসকলে প্ৰদান কৰিব। সেই 2টা কথা কি? জীৱৰ পৰম কল্যাণকামী, পৰম উপাস্য
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি বিষ্ণু বা কৃষ্ণ। বিষয় হিচাপে দিলে কৃষ্ণ। দুটা কথা যে কৈছো, মূল বিষয় হল কৃষ্ণ। কৃষ্ণস্তু ভগৱান স্বয়ং। সেই কৃষ্ণৰ চৰণত জীৱই আশ্ৰয় হব পাৰিলেই ভগৱন্ত মহাপ্ৰভুৱে হৃদিগত হৈ, হৃদয়তে আত্মাৰূপে যিহেতু আমাৰ প্ৰত্যেকৰে ঘটে ঘটে আছে, হৃদিগত হৈ বিবেক নামৰ শক্তিটোত অনুকূল বায়ুৰূপে সৰ্বক্ষণে আমাক কৃপা কৰিব। সেইজন কৃষ্ণ হল মূল বিষয়, যিজন কৃষ্ণৰ কৃপাৰ কাৰণে আমি ৰাতিপুৱাৰ পৰা গধূলিলৈকে, গধূলিৰ পৰা ৰাতিপুৱালৈকে দিনটোৰ 24 ঘণ্টাত অহোপুৰুষাৰ্থ কৰি আছো। আৰু সেই কৃষ্ণৰ কৃপা জীৱই কেনেকৈ লাভ কৰিব ভাৱ হিচাপে দিলে, মনত উদয় হোৱা পবিত্ৰ ভাৱ দিলে আমাক। সেই ভাৱৰ মূল কি? ভাৱ হিচাপে দিলে ভক্তি। যারা সকলে ভক্তিপূৰ্ণ ভাৱেৰে, ভক্তিপূৰ্ণ হৃদয়ৰে সৈতে, ভক্তিপূৰ্ণ মনেৰে সৈতে পৰমাত্মাৰূপী ভগৱন্তৰ লগত জীৱাত্মাৰূপী মনক সংযোগ কৰি দিব পাৰিব, তেতিয়াই আমি জীৱন তত্ত্ব লাভ কৰিম। সেইকাৰণে প্ৰথমতে কৈছে জ্ঞান। ভাগৱত দিছে 4 শ্লোকত। যেনেকৈ 4টা আখৰযুক্ত হল ভাগৱত, আৰু ভাগৱতো প্ৰথমতে নাৰায়ণে ব্ৰহ্মাক দিওঁতে 4 শ্লোকত দিছে। প্ৰথম শ্লোক হল জ্ঞান। আমি প্ৰত্যেকেই জ্ঞানৱন্ত লোক। যিমান সকল ধৰাধামলৈ মানুহ হিচাপে আহিলো, প্ৰত্যেকৰে আমাৰ জ্ঞান আছে। পিছে সেই জ্ঞানটোক আমি সঠিকভাৱে প্ৰয়োগ কৰিছো নে নাই, এইটো কিন্তু আমাৰ বিচাৰ্যৰ বিষয়। গতিকে আমাক জ্ঞানী হিচাপে সংসাৰলৈ ভগৱন্তে পঠালে শ্ৰেষ্ঠতম তনু মনুষ্য শৰীৰ দি। প্ৰথম শ্লোক হল জ্ঞান। দ্বিতীয় শ্লোকটো কৈছে বিজ্ঞান। জ্ঞানক বিশেষভাৱে প্ৰয়োগ কৰা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো হল বিজ্ঞান। তৃতীয়টো হল তদংগ। জ্ঞান আৰু বিজ্ঞানৰ মাজত জ্ঞানক বিশেষভাৱে প্ৰয়োগ কৰোঁতে যিটো ব্যৱস্থাৰ মাজেদি আমি যাওঁ, সেইটো কৈছে তদংগ বিশ্লেষণ। সেই বিশ্লেষণটো দুটা অৰ্থত ব্যৱহাৰ কৰিব পাৰে। এটা হল বাহ্যিক বিশ্লেষণ, অন্যটো হল আধ্যাত্মিক বিশ্লেষণ। গতিকে আমি বাহ্যিক বিশ্লেষণ কৰিবলৈ যোৱাৰ আগত আধ্যাত্মিক বিশ্লেষণটো আমাৰ সদায় লাগিব। আধ্যাত্মিক বিশ্লেষণ আমি যেতিয়া কৰিম, তদংগ যেতিয়া কৰিম, তেতিয়া আমি কি পাম? চতুৰ্থ স্তৰটো হল ভাগৱতৰ চতুৰ্থ স্তৰটো হল ৰহস্য, যাক ইংৰাজীত সিক্ৰেট বুলি কয়। জ্ঞান বিজ্ঞান তদংগ ৰহস্য, এই 4টা শ্লোকৰে ভাগৱত আৰম্ভ হৈছে। ভাগৱতত যদিও ঢেৰ কাহিনী আছে, সেই কাহিনীবোৰ আমাৰ দৰে মহামূৰ্খমতী জনাটো সম্ভৱ নহয়। আমি জানিব লাগে জীৱন তত্ত্ব কি, মানৱ জীৱন সম্পৰ্কে, আমাৰ জীৱনৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে ভাগৱতে আমাক কি প্ৰদান কৰিছে, এই কথাকেইটা আমি জানিলেই বেলেগকৈ আৰু ভক্তি সাধনৰ নিমিত্তে কীৰ্তন, দশম, ঘোষাৰত্নাৱলী, গীতা, ভাগৱত, বেদ, বেদাংগ, উপনিষদ, বিস্তৰ শাস্ত্ৰৰ জনাৰ কোনো প্ৰয়োজন নাথাকে। গতিকে শেষৰ স্তৰটো হল ৰহস্য, যাক ইংৰাজীত সিক্ৰেট বুলি ক'লে। জীৱন ৰহস্য পোৱাৰ পিছত আৰু একো পাবলৈ বাকী নাথাকে। এতিয়া যুৱ বন্ধুসকল, আমি জীৱন ৰহস্য কেতিয়া লবলৈ ৰৈ থাকিম? ভাগৱতে জীৱন ৰহস্য লবলৈ আমাক কেতিয়া লবৰ কাৰণে ইংগিত দিছে? যেতিয়া বৃদ্ধকাল আহিব, চুলি পকিব, দাঁত সৰিব, মনৰ স্মৃতি শক্তি লোপ পাব, তেতিয়া যদি আমি জীৱন ৰহস্য জানিব বিচাৰো, একো কামত নাহিব। আহিল কণা গল কণা, সাগৰী কাটিলি 3 কণা অৱস্থাটো আমাৰ হ'ব। সেইকাৰণে এই ভাগৱতে আমাক সিদ্ধান্ত দিছে, সেইটা শিশু হ'ব
এৰা যত কৰ্ম আন যত কৰ্ম, অলপ পিছতে পাঠৰ শেষত কবগে এৰা আলজাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। এই আলজাল আন কৰ্মবিলাক অলপ কাটি কৰি থৈ কুমাৰ কালতে ভাগৱত ধৰ্মটো গ্ৰহণ কৰি লোৱা। আমাৰ জ্যেষ্ঠসকলে ভুল নুবুজিব, আমি আমাৰ সতী সন্তানসকলক বিয়া বাৰু পতাৰ পাছত হয়তো বহুতে শৰণ ভজন দিয়াওঁ, বা বহুতে বিয়া বাৰু পাতিব লাগে কাৰণে ল'ৰা ছোৱালীক আমি শৰণ ভজন সদাচাৰী মন্ত্ৰ গুৰুসকলৰ ওচৰত দিবলৈ যত্ন কৰোঁ। এইটো কেতিয়াও কৰিব নালাগে, ভাগৱতে এইটোক আমাক বাৰণ কৰি ৰাখিছে। এই কথাখিনি জানিবৰ কাৰণে বুজিবৰ কাৰণে মাজতে আৰু এটা কথা আপোনালোকক কৈ থৈ যাওঁ। এই কথাবোৰ জানিবৰ কাৰণে বুজিবৰ কাৰণে আমি এই অসম মুলুকত বেলেগকে ধৰ্ম সৃষ্টি কৰি ল'ব নালাগে। আমাৰ এতিয়া সমাজত ঢেৰ ধৰ্ম ওলালে। আমাৰ আঙুলি দিছে হাতৰ আঙুলি 10টা, হাতৰ আঙুলিত গণিব নোৱাৰাকৈ আমাৰ ধৰ্মীয় অনুষ্ঠান জন্ম হ'ল। কথাষাৰ অপ্ৰিয় হলেও সত্য। এইবিলাক কোনে কৰিলে? আমাৰ দৰে মানুহে আমি সৃষ্টি কৰা নাই জানো? গুৰুজনে আজি 550 বছৰ আগতে কিৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল অসম মুলুক ধোবা তুৰুক কুবাচ ম্লেচ্ছ চাণ্ডাল আৰু নানা জাতি এক কৰি বৰ অসমীয়া ভেটি আমাক গঢ় দিছে। পিছে সেইজনা গুৰু আজি 577 সংখ্যক আমি আৱিৰ্ভাৱ মহোৎসৱ পালন কৰিছো, কিন্তু গুৰুজনে কোৱা কথা আমি এটাও পালন কৰিবলৈ যত্ন কৰা নাই। ইয়াতকৈ আমাৰ অসমীয়া জাতিৰ কাৰণে দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। পিতৃতুল্য দেউতাসকল, মাতৃতুল্য আইসকলক মই ভক্তি তত্ত্ব জ্ঞানৰ উপদেশ দিব বিচৰা নাই। অন্তত আমাৰ যিসকল যুৱ বন্ধুৰ এটা খুব দীঘলীয়া জীৱন পৰি আছে, যাৰ কাৰণে আজি আমাৰ যুৱ সমাজ উচ্ছৃংখল হৈছে, বিপদগামী হৈছে, আমি সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলে তেওঁলোকক জীৱনৰ এটা সঠিক পথ আমি দৰ্শন দিব পৰা নাই। তাৰ কাৰণে আমি যুৱক যুৱতীসকলক জগৰীয়া কৰি থাকিলে নহব। প্ৰভু, আমাৰ যে ইমান ধৰ্মীয় অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠান জন্ম হ'ল, এই অনুষ্ঠানবোৰে আমি আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে, যুৱক যুৱতী সতী সন্তানসকলৰ কাৰণে আমি কি মাৰ্গ ৰাস্তা দৰ্শন দিছো? এইটো কিন্তু অত্যন্ত চিন্তনীয় বিষয়। আগতে ইমান ধৰ্মীয় অনুষ্ঠান আছিল জানো? নাই। আমাৰ ধৰ্মটোৰ নাম কি? সনাতন ধৰ্ম, হয় নহয়? কীৰ্তনত গুৰুজনে প্ৰথমতে উল্লেখ কৰিছে সনাতন শব্দটো, কৰিছেনে? প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন। সনাতন মানে কি? যি আগত আছিল আদি সত্যত, যি বৰ্তমান আছে আৰু যি ভৱিষ্যতলৈকে থাকিব, কোনোদিন অনাতন নহয়। কি হ'ল সনাতন? আমাৰ ধৰ্মটো আমি যদিও বৈদিক সনাতন বুলি লিখিছো, সনাতন সম্পৰ্কে আমাৰ জ্ঞানটো আছে নে নাই? আমাৰ আলোচনা হৈছে নে নাই বিষয়টো? আদি সত্য যুগে, আদি সত্য কল্প হ'ল 3টা, পদ্মকল্প, ব্ৰহ্মকল্প, বৰাহ কল্প। যিটো ব্ৰহ্মকল্প, আদি সত্য কল্প, সেই আদি সত্য যুগত প্ৰথমতেই আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিল একমাত্ৰ হৰিনাম, দেৱ হবে গুপ্ত কৰিয়া কৰি কপট, হেন হৰিনাম ব্যক্ত কৰি সমস্ত লোকক উধাৰিলা, শ্ৰীমন্ত শংকৰে ভাঙিলা সবাৰো পট। আদি সত্য যুগতেই আমাৰ ধৰ্ম দৰ্শন সম্পৰ্কে নিৰূপণ কৰা আছে। সনাতন ধৰ্ম হ'ল আমাৰ ধৰ্ম। তাকে যেতিয়া দেৱ পূজা প্ৰচলন তাৰ পৰৱৰ্তী সময়ত হ'ল, সেই সনাতন ধৰ্মৰ ওপৰত ঢাকোন দি দেৱ পূজা প্ৰচলন কৰি এই ব্যাস নাৰদ সংবাদী পাঠ য'ত আৰম্ভ হৈছে, তাতে ব্যাসে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত যিখিনি কথা উল্লেখ কৰি দিলে, সেই কথাখিনি পুনৰ নচ্ছাত কৰি 18 নম্বৰ পুৰাণ ভাগৱতৰ আধাৰত
18 নম্বৰ পুৰাণ ভাগৱতৰ আধাৰত কৃপাল গুৰু জগত গুৰু শ্ৰীমন্ত শংকৰদেৱে 550 বছৰৰ আগতে আমাক সেই সনাতন শুদ্ধ ধৰ্মৰ ঢাকোন দি যি দেৱ ধৰ্ম দেৱ পূজা প্ৰচলন কৰিলে তাৰ ৰূপান্তৰ কৰি আমাক দিলে এক শৰণ হৰি নাম হৰম কহু কৰু ৰাজা পৰকাশ। বৰ্তমান আমি যিটো যুগত আছো এই যুগৰ মহানায়ক কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱ, প্ৰপন্ন ভক্ত বহাদুৰ মাধৱদেৱে আদি সত্যৰ সনাতন শুদ্ধ ধৰ্মটোক ৰূপান্তৰ কৰি বিজ্ঞানসন্মত ভাৱে সকলো শ্ৰেষ্ঠতম তনুধাৰী মনুষ্যই সকলো জাতি জনগোষ্ঠীয়ে পালন কৰিব পৰা ধৰ্মভাগ আমাক প্ৰদান কৰিলে। সেইভাগে হল এক শৰণ হৰিনাম ধৰ্ম। এই ধৰ্মটো কোনোবা এটি অনুষ্ঠানে দাবী কৰিব নোৱাৰে যে এক শৰণ হৰিনাম ধৰ্ম কেৱল আমাৰ অনুষ্ঠানৰ, বা সেই গুৰুজনাক কোনোবাই দাবী কৰিব নোৱাৰে কৃপাল গুৰু জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰহে গুৰু। সেইকাৰণে যিজন গুৰুৱে আমাক সাহিত্য দিলে, সংস্কৃতি দিলে, ভাষা দিলে, ধৰ্ম দিলে, মানুহ হিচাপে জীয়াই থাকিব পৰা সকলো সম্বল আমাক প্ৰদান কৰিলে, সেইজন গুৰু আমাৰ সকলোৰে পৰম গুৰু, যাক জগত গুৰু বুলি আখ্যা দিয়া হৈছে। সেইজন গুৰুৰে আজি পুণ্যতিথি। তাই কি হওক, সেইজন গুৰুৱে এই শুদ্ধ সনাতন ধৰ্ম ৰূপান্তৰ কৰি দিয়া ধৰ্মভাগ হল এক শৰণ হৰিনাম ধৰ্ম। এতিয়া এই এক শৰণ হৰিনাম ধৰ্ম আমাৰ জীৱনৰ মূল মন্ত্ৰ বুলি আমি যদি যৌৱনৰ দুৱাৰ দলিত ভৰি দিওঁতে, অৰ্থাৎ কুমাৰ কালৰ পৰাই তাক ধাৰণ কৰি লওঁ, পৃথিৱীত কোনো শক্তিয়ে আমাৰ জীৱন বাটৰে হেঙাৰ হব নোৱাৰে। ভগৱন্ত মহাপ্ৰভুৱে কলে উদ্ধৱৰ আগত যাওঁতে যে মই গুচি যাম উদ্ধৱ, সকলো লৈ যাম, মাত্ৰ থৈ যাম মোৰ নাম, আৰু মোৰ নাম যাৰা সকল ভকতে, মোৰ একান্ত ভকতে সৌদ পাতি কায় বাক্য মন এক কৰি উচ্চস্বৰে মোৰ নাম জপ কৰিব লব, সেইসকল ভকতৰ লগত মই সৰ্বক্ষণে থাকিম। গতিকে আমাক তেনে ভকত হবৰ কাৰণে, তেনে ঈশ্বৰৰ সেৱক হবৰ কাৰণে, ভগৱন্তৰ সৃষ্টিত আমাৰ যোগেদি সুনিৰ্দিষ্ট কৰ্ম সম্পাদন কৰিবৰ কাৰণে এই কলিৰ যুগত ভাৰতবৰ্ষৰ পূব প্ৰান্তত গুৰুসকলৰ জন্মস্থান পুণ্য ক্ষেত্ৰত মানুহ হিচাপে আমাক সংসাৰলৈ পঠাইছে। গতিকে এই সুন্দৰ এটা দেশ পোৱাৰ পিছত, পবিত্ৰ মনৰ অধিকাৰী হোৱাৰ পিছত, এটা অতি মূল্যৱান সম্পদ বিবেক আমি পোৱাৰ পিছত, আৰু অমৃতময় বাণী কব পৰাৰ পিছত আমি যদি ঈশ্বৰ বিমুখী কৰ্মত নিবৰ্তমান হৈ থাকো, তেতিয়াহ'লে এই শ্ৰেষ্ঠতম তনু ধৰাৰ আমাৰ কোনো সাৰ্থকতা নাথাকিব। সেইকাৰণে বিশেষভাৱে আমি আমাৰ যুৱ বন্ধুসকলক এই কথাখিনি অৱগত কৰিব বিচাৰিছো যে আমাৰ কুমাৰকাল কোনটো বুলি ক'লে, যেতিয়া এগৰাকী কন্যা সন্তান অকুমাৰী হৈ থাকে, অকুমাৰী হোৱাৰ পিছত যেতিয়া কুমাৰীলৈ ৰূপান্তৰ হয়, সেই যিটো সময়, সেই সময়টোৰ কথা আমাক কোৱা হৈছে। যেতিয়া এজন ল'ৰাই যৌৱনৰ দুৱাৰ দলিত ভৰিটো দিয়ে, পিতৃ মাতৃ আশ্ৰয়ৰ পৰা তেওঁ মন মগজুৱে গোটেই কথাবোৰ নিজস্বভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰি দিয়ে, সেই যিটো মুহূৰ্ত, সেই যিটো সময়, সেই সময়টোক কৈছে কুমাৰ কাল। সেইকাৰণে প্ৰহ্লাদে উপদেশ দিছে, ধ্ৰুৱই উপদেশ দিছে, অয়েৰা শিশু হব আন যত কৰ্ম কৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱতৰ আশ্ৰয় হৈ ভাগৱত ধৰ্ম পালন কৰিলে কি হয়? মানৱ জীৱন শৃংখলিত হয়, মানৱ জীৱন পৰিশীলিত হয়, পৰিমাৰ্জিত হয়, আৰু
মই কোন ক'ৰ পৰা আহিলো, মই আছো ক'ত, কৰিছো কি, মই কি কৰিলে কলৈ যাম, জীৱনৰ পৰম সত্যৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয়। সেইকাৰণে আমি ভাগৱত ধৰ্ম গ্ৰহণ কৰিব লাগে। আমাৰ সতি সন্তানসকলক, আমাৰ অগ্ৰজসকলে, জ্যেষ্ঠসকলে, আমাৰ অভিভাৱক পিতৃ মাতৃসকলে সেই পথৰ পথিক নিৰ্দিষ্ট সময়ত কৰিবৰ কাৰণে আমি যত্ন কৰিব লাগে। নিৰ্দিষ্ট সময়টো গম পাইছে প্ৰত্যেকেই। সেই সময়তে আমি যদি তেওঁলোকক এই ধাৰাটোত, এই আধ্যাত্মিক দৰ্শনটোৰ লগত নিজক পৰিচয় কৰাই দিব পাৰো, সেই যুৱ বন্ধুজনৰ পাছে পাছে, সেই যুৱতীগৰাকীৰ পাছে পাছে আপুনি মই গাইড হৈ ঘূৰি ফুৰিব নালাগে। সেই ল'ৰাটোৱে বা সেই ছোৱালীজনীয়ে বাইকখন বা স্কুটিখন লৈ গৈ ৰাতি 12টা-1টা বজাতো যদি ঘৰ নোসোমায়, তেওঁলোকৰ কাৰণে আমি চিন্তা কৰি টোপনি ক্ষতি কৰি থাকিব নালাগে। এই কামবোৰ কোনে কৰিব? যদি আমি এই কামবোৰ কৰিম বুলি 60 বছৰলৈ লৈ থাকো, হ'ব নেকি? নহ'ব। সেইকাৰণে আমাক সময়টো নিৰূপণ কৰি দিলে কুমাৰ কালতে যদি আমি ভাগৱত ধৰ্ম ধাৰণ কৰিব পাৰো। ভাগৱত ধৰ্ম ধাৰণ কৰাটো বৰ গধুৰ কাম নহয়। সেই ধুতি নীতি পালন কৰিব লাগিব বোলাটো নহয়। আচলতে আমি ত্ৰিবস্ত্ৰ পৰিধান কৰিছো, খুব ধুতি নীতি পালন কৰিবৰ কাৰণে যত্ন কৰিছো, কিন্তু আমাৰ আচাৰ আচৰণবোৰ আকৌ ভকতীয়া নহয়। আমি সমাজত ঢেৰ নীতি কথা কওঁ, নামঘৰতে হওক, ঘৰতেই হওক, সমাজতে হওক, একেবাৰে মুখত আখৈ ফুটা দি আমি নীতি আদৰ্শৰ কথা, কিন্তু কৰ্ম বেলিকা আমি সেইবোৰ একো পালন নকৰোঁ। গতিকে ভাগৱত ধৰ্ম সেইটো সঁচা অৰ্থত নহয়। মই পুনৰ কৈছো, মোৰ কথাবোৰ খুব মুকলি, আৰ বেৰ নাইকিয়া, একদম মুকলিকে মই কৈ ভাল পাওঁ, কোনেও যাতে অন্তৰত আঘাত নাপায়। কাৰণ আজি 550 বছৰ আগৰ পৰাই কীৰ্তন, দশম, ঘোষাৰত্নাৱলী, গীতা, ভাগৱত ধোৱা চাঙৰ ওপৰত থওঁতে আমি এই কথাবোৰ শিকিব, জানিব, বুজিব নোৱাৰিম। এতিয়া আমাৰ পৰম সৌভাগ্য হৈছে, আজি কেইটা বছৰৰ পৰা আমাৰ অঞ্চলে অঞ্চলে, আমাৰ নামঘৰে এই মহান গ্ৰন্থসমূহৰ শ্ৰৱণ কীৰ্তন আৰম্ভ হ'বলৈ হৈছে। বহুদিন একেৰাহে পাঠকে হৈ থাকিলে, কেতিয়াবা তাৰ পৰ্যালোচনা কিছু হৈছে, ব্যাখ্যা কিছু হৈছে, যাৰ কাৰণে আমাৰ উঠি অহা যুৱ প্ৰজন্মৰ এটা সঠিক দিশৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে। অন্ততঃ আমিও বহু নজনা কথা জানিবলৈ সক্ষম হৈছো। এই যে কুমাৰ কালত আমাৰ ভাগৱত ধৰ্ম গ্ৰহণ কৰিবলৈ গ'লে, আমি ভাগৱত ধৰ্ম কেনেকৈ গ্ৰহণ কৰিম? ত্ৰিবস্ত্ৰ পৰিধান কৰিলে ভাগৱত ধৰ্ম গ্ৰহণ কৰা হ'ব নেকি? ধুতি, চেলেং, গামোচা, চাদৰ ল'লে ভাগৱত ধৰ্ম পালন কৰা হ'ব নেকি? ফুলে শুদ্ধই কীৰ্তনৰ কেইটামান পদ মুখস্থ কৰি 2 কেজি বা 2.5 কেজি 3 কেজি তাল এযোৰ লৈ গোপাল গোবিন্দ যদুনন্দন গাই ঘূৰি ইখন ঘৰৰ পৰা সিখন ঘৰলৈ, এইটো নামঘৰৰ পৰা সেইটো নামঘৰলৈ, কেইটামান মাহ প্ৰসাদৰ আশাত বা দুটামান ভোজনী, দুটামান টোপোলাৰ আশাত যদি আমি সকাম খাই ঘূৰো, তেতিয়া ভাগৱত ধৰ্ম পালন কৰা হ'ব নেকি? কীৰ্তন, দশম, ঘোষাৰত্নাৱলী, গীতা, ভাগৱতে 6খন গ্ৰন্থ অসমীয়া জাতিক কৃপাল গুৰুজনে দুবুদ্ধ সংস্কৃতৰ পৰা অতি সৰলীকৃত কৰি সমাজৰ সৰ্বস্তৰৰ লোকে বুজিব পৰাকৈ, সকলো শ্ৰেণীৰ লোকে ইয়াক ধাৰণ কৰিব পৰাকৈ আমাক সুন্দৰভাৱে তাৰ সৰলীকৃত ভাঙনিৰ সৈতে আমাক প্ৰদান কৰিব। ইয়াক যদি আমি কেৱল মাত্ৰ মাহ প্ৰসাদ খোৱা শাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি থাকো, ডাঙৰ ভোজনী টোপোলা লোৱা শাস্ত্ৰ হিচাপে যদি ইয়াক আমি ব্যৱহাৰ কৰি থাকো, ৰাতি মৃতকৰ শ্ৰাদ্ধ পূৰ্বক এটা শাস্ত্ৰ হিচাপে যদি নামঘোষাখন আমি ব্যৱহাৰ কৰি থাকো, দিনৰ ৰাজকীয় সকামৰ যদি কৰ্ম সম্পাদন কৰিবৰ কাৰণে কীৰ্তনখন আমি ব্যৱহাৰ কৰি থাকো, মহাপুৰুষে তাৰ কাৰণে আমাক দিছিলে জানো? নিশ্চয়কৈ তেনেদৰে ব্যৱহাৰ কৰিব পৰা কাৰণে হয়তো আমাক দিয়া নাছিল। কিন্তু এটা কথা ঠিক, যিহেতু আমি গুৰু ধৰ্মৰ সেৱক, গুৰু ধৰ্মৰ আৰ্হিয়ে সমাজ এখন শৃংখলিত ৰূপ দিবৰ কাৰণে এই কথাবোৰ আমাৰ মাজত লাগিব। একেবাৰে মই ইয়াক ওলাই কৰি চলাব খোজা নাই বা ডিনাই কৰিব খোজা নাই, কিন্তু
ইয়াৰ অন্তৰালৰ যিটো তত্ত্ব, ইয়াৰ অন্তৰালৰ যিটো ৰহস্য, সেইটো নিশ্চয়কৈ হয়তো আমি বৰ্তমানে যেনেকৈ চলাই নি আছো তাতকৈ কিছু পৃথক আছিল, যিটো আমাৰ কাৰণে অতীব প্ৰয়োজনীয় হৈ বৰ্তমানেও পৰিছে। সেইকাৰণে আমি যুৱ বন্ধুসকলক পুনৰ কৈছো যে কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত এটা অনুষ্ঠান চলাবৰ কাৰণে, সামাজিক নীতি নিয়ম এটা মানি চলিবৰ কাৰণে আমি তাক ব্যৱহাৰ কৰিলে নহব। কীৰ্তন দশম ঘোষা ৰত্নাৱলী গীতা ভাগৱত মানৱ জীৱনৰ জীৱনদায়িনী গ্ৰন্থ। মনত মানৱ জীৱন আমি ধাৰণ কৰিছো, শাস্ত্ৰ কেৱল মানুহৰ কাৰণে, ইতৰ প্ৰাণীৰ কাৰণে নহয়। মানুহৰ কাৰণেহে শাস্ত্ৰ, ইমান শাস্ত্ৰ আমাক দিলে। 4 বেদ 14 শাস্ত্ৰ, 18 পুৰাণৰ হাৰ মঠি মঠি আমাক শাস্ত্ৰ 6খন শাস্ত্ৰ নিৰূপণ কৰি দিলে। যি 6খন গ্ৰন্থ নিগম গ্ৰন্থ বুলি কৈছে। নিগম আৰু আগম, আগম শাস্ত্ৰ ব্যাসে যে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখিলে, এই আগম গ্ৰন্থবিলাক ব্যাসে আকৌ পুনৰ নৎসাৎ কৰি নিগম গ্ৰন্থ আমাক মহাভাগৱত জীৱৰ কল্যাণৰ অৰ্থে প্ৰদান কৰিলে। গতিকে এই নিগম গ্ৰন্থৰ সিদ্ধান্তত আমি যদি চলিব পাৰো, তেতিয়াহ'লে আমাৰ নিশ্চিত কল্যাণ সাধন হ'ব। তাৰ কাৰণে কোনেও এই পবিত্ৰ গুৰুগ্ৰহ ত্যাগ কৰি এই গাঁৱৰ খাৱা পানী খাই একেলগে খেলা ধূলা কৰি ডাঙৰ হোৱা মানুহখিনিৰ মাজত 3টা বা 4টা খেল হৈ ভাগ ভাগ হৈ ভাগৱত ধৰ্ম পালন কৰিব নালাগে। সৌদ পাতি একগোট হৈ সকলোৱে হাতে হাত ধৰি সঁচা অৰ্থত ভাগৱতে আমাকে যেনেকে চলিবলৈ কৈছে, কীৰ্তনে আমাকে যেনেদৰে ৰাস্তা দিছে, নামঘোষাই আমাকে যেনেকে পথ প্ৰদৰ্শন কৰি দিছে, সেইমতে যদি আমি এই কেইখনকে আমাৰ জীৱনৰ চানেকি হিচাপে লৈ যদি আমি প্ৰতিটো পল অনুপল, প্ৰতিটো খোজ আমি যদি আগবঢ়াব পাৰো, বেলেগকৈ ভকতি ধৰ্ম কৰিবৰ কাৰণে আমি কোনো ধৰ্মীয় অনুষ্ঠানলৈ যাব নালাগে। এতিয়া আমাৰ ঢেৰ হ'ল, মই ক'লো নহয় 10টা আঙুলিত হিচাপ কৰিব নোৱাৰি। কোনোবা মাহেকীয়া, কোনোবা ব্ৰাহ্মণীয়া, কোনোবা সত্ৰীয়া, কোনোবা সংঘৰীয়া, কোনোবা মহাপুৰুষীয়া, কোনোবা ভাগৱতীয়া, ইত্যাদি ইত্যাদি ইত্যাদি। মানুহ একেখিনিয়ে। এখন গাঁও যিদিনাৰ পৰা প্ৰতিষ্ঠা হৈছে একেখিনি মানুহে আছে। এইখন গাঁৱতে চাব এটা নামঘৰত 4টা খেল, 4টাতকৈ বেছি আছে। আমাৰ দক্ষিণ পাহাৰ ফালে আছে 8খেলীয়া নামঘৰ, আপোনালোকে নাম শুনিছে নহয়, 8টা খেল আছে তাত। নহলে 8খেলীয়া নামটো কেলে আহিছে? আমাৰ এতিয়া নামঘৰবোৰ তেনেকে ভাগ ভাগ আমি কৰি, গুৰুজনে এক কৰিলে, আমি ভাগ কৰিলো ভকতে। কাৰ বাক্য পালন কৰিবলৈ কৈছিলে? গুৰু বাক্য। আমি গুৰুকে উলংঘা কৰি এতিয়া সমাজত কৰ্মবিলাক কৰি আছো। গতিকে আমাৰ মাজত উচ্চ নিচ থাকিবই, ইজন আহিলে সিজনে বেয়া পোৱা ভাৱটো থাকিবই। বোলে গগৈক মাতিছে নি, তেতিয়াহ'লে সেই সন্দিকৈ গৈ তালৈ নাযায়। সন্দিকৈ যদি যাব লাগে, গগৈ তামোল পাণটো তুমি ঘূৰাই দি থৈ আহিবগৈ লাগিব, তেতিয়াহে আমি তোমাৰ ঘৰত কৰ্মভাগ কৰিব পাৰিম। আমাৰ সমাজবোৰত এতিয়া তেনেকুৱা চলি থাকে। আপোনালোকৰ ফালে নাই বাৰু, মই আপোনালোকৰ ফালে আছে বুলি কোৱা নাই। যদি 550 বছৰী গ্ৰন্থবোৰ পঢ়ি পঢ়ি আমাৰ আচাৰ আচৰণ স্বভাৱ চৰিত্ৰবোৰ যদি তেনেকুৱাই হয়, আমি সুন্দৰকে ত্ৰিবস্ত্ৰ পৰিধান কৰি কিবা লাভ আছে জানো? এই ভকতীয়া সাজযোৰ পৰিধান কৰাৰ কিবা অৰ্থ আছে জানো? নিশ্চয়কৈ নাই। সেইকাৰণে ত্ৰিবস্ত্ৰ পৰিধান কৰিলেই ভকত বুলি অভিহিত কৰা নাই। ভাগৱতে ভগৱন্তৰ নিজ মুখৰ বাণীয়ে কি বুলি কৈছে? মোৰ ভক্ত হোৱা সৰ্বক্ষণ। অৰ্জুনক কৈছে গীতাত, তুমি মোৰ চৰণত প্ৰথম আশ্ৰয় লোৱাচোন, শৰণ লোৱা। তোমাৰ যি দুখ হব, পাপ হব, তাপ হব বুলি ভাবিছা, সমস্ত দুখ তাপ পাপৰ পৰা মই তোমাক পৰিত্ৰাণ কৰিম। আৰু মই সেই ধৰাধামত অৱতাৰ গ্ৰহণ কৰিছো সেইকাৰণে, পৰিত্ৰায়ানাং সাধুনাং বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাথায় সম্ভৱামি যুগে যুগে। অৰ্জুন হল জিজ্ঞাসু পুৰুষ। জিজ্ঞাসু পুৰুষ অৰ্জুনকে প্ৰভু ভগৱতে ইমান বুজাবলগীয়া হৈছে। আমাৰ দৰে অল্পমতে মনুষ্যক কিমান বুজাব লাগিব ঠিকনা নাই, নহয়নে বাৰু? আজি 577 বছৰ গুৰুজনাই বুজাই আছে, আমি কিন্তু বুজি নাপাওঁ। ভগৱন্ত প্ৰভুৱে কৈছে যে সাধু সন্ত মহন্তৰ কাৰণেহে এইখন ধৰাধাম।
অসাধুৰ অত্যাচাৰীৰ কাৰণে এখন ধৰাধাম নহয়। গতিকে সাধু সন্ত হ'ব লাগিব। কোন হ'ব? চাৰিমুঠি জীৱৰ ভিতৰত যিসকল শ্ৰেষ্ঠতম জীৱ মনুষ্য, তেওঁলোক প্ৰথম সাধু হ'ব লাগিব। তেওঁলোক যেতিয়া সাধু হ'ব, তেওঁলোকৰ স্বভাৱ চৰিত্ৰ ভক্তিপূৰ্ণ হ'ব, আচাৰ আচৰণ যেতিয়া সৰল হ'ব, তেওঁলোকৰ অনুকম্পীয় বাকী তিনিমুঠি জীৱ সদা সৰ্বদা সেইটো পথৰ পথিত হ'ব। সেইকাৰণে মানুহ হৈছেগে একেবাৰে শেষত 84 লক্ষ জনী বাগৰি বাগৰিহে একেবাৰে শেষত মনুষ্য জন্ম আমাক দিছে। ততো মনুষ্যং প্ৰাপ্তি কৰ্মাণি সাধয়। গতিকে মনুষ্য শৰীৰ পোৱাৰ পিছত আমি আমাৰ জীৱন যদি শৃংখলিত কৰিবৰ কাৰণে প্ৰযত্ন নকৰো, তেতিয়াহ'লে আমাক কলৈ লৈ যাম বুলি কৈছে? পুনৰ নৰকং গত্বা, নৰকৰ গতি। ঊৰ্ধ্বগতি ৰাস্তা বন্ধ কৰি অধোগতি ৰাস্তা আমাৰ প্ৰসৱ কৰি দিব, জন্ম কৰি দিব। সেইকাৰণে উদ্ধৱ মহামহন্তৰ আগত কৈছে যে মোৰ ভকত হবৰ কাৰণে যত্ন কৰা। আৰু প্ৰিয় সখা অৰ্জুনক কৈছে তুমি মোৰ ভক্ত হোৱা, সম্পূৰ্ণৰূপে তুমি মোৰ চৰণত আশ্ৰয় লোৱা, বেলেগত আশ্ৰয় নলবা। এতিয়া আমাৰ আশ্ৰয়টো সঠিক নোহোৱাৰ কাৰণে এই সমাজৰ খেলি মেলিবোৰ আৰম্ভ হৈছে। এই কথাবোৰ যিদিনালৈকে আমাৰ অন্তত শিক্ষিত যুৱচামে ইয়াৰ গুৰি ধৰি ইয়াৰ সঠিক গতি দিবলৈ যত্ন নকৰিব, আমাৰ সমাজৰ কেতিয়াও পৰিৱৰ্তন নহয়। গতিকে আমাৰ সেইকাৰণে অনুৰোধ, বিশেষকৈ যুৱ বন্ধুসকলক, আপোনালোকে ভাগৱতৰ মাজলৈ আহক। ভাগৱতত কি আছে? আমি পাঠ্যপুথি যেনেকৈ আমাৰ জীৱনৰ কাৰণে আমি অধ্যয়ন কৰিছো, ভাগৱতেনো আমাক কি কৈছে? ইয়াত একো টান শব্দ নাই, বুজি নোপোৱা শব্দ একো নাই। দুই এটা যদি কিবা আছে, আমাৰ অভিধান আছে, অভিধানখন চাই দিলে আমি বুজি পাম। সেইমতে যদি আমি আমাৰ সমাজখন নিবলৈ যত্ন কৰো, নিশ্চিতভাৱে আমাৰ যোগেদি সৃষ্টিলৈ আহিব লগা সতি সন্তানসকল প্ৰহ্লাদ ধ্ৰুৱ নহলেও অন্তত সমাজ উশৃংখল কৰা কেতিয়াও সতি সন্তান আমি আমাৰ জীৱনত লাভ কৰিবলৈ সক্ষম নহওঁ।